কিছুমানে কয় যে আৰ্টছ লোৱা ক্লাছ 10ৰ পিছত আৰ্টছ লোৱা তোমাৰ কাৰণে ভাল হ'ব আৰু কিছুমানে কয় সায়েন্স লোৱা তোমাৰ কাৰণে ভাল হ'ব কাৰণ ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰিবা আৰু বহুত টকা ইনকাম কৰিব পাৰিবা আৰু তাৰ পিছত কিছুমানে ক'ব যে যদি বিজনেছম্যান হ'ব খোজা তেনেহলে কমাৰ্চ লোৱা তেনেহলে মূৰত মানে বিমেজালি খাই থাকে কোনটো কৰিম মানে ভাবিব পৰা নাই তেনেহলে তোমাক আজি কম যে যদি তুমি ক্লাছ 10ৰ পিছত আৰ্টছ ষ্ট্ৰীম লোৱা মানে কলা শাখা বিভাগ যদি লোৱা তেনেহলে তোমাৰ কাৰণে কি লাভ থাকিব কি পজিটিভ সাইড থাকিব আৰু কি নকৰিলে বা কৰিলে ক্ষতি হ'ব বা নেগেটিভ সাইড থাকিব এই বিষয়ে আলোচনা কৰিম বলক ভিডিওটো স্টার্ট কৰো যদি তুমি আর্টস লোৱা আর্টস স্ট্রিম লোৱা ক্লাস 10ৰ পিছত তেনেহলে তোমাৰ কাৰণে কি অসুবিধা মানে কি নেগেটিভ সাইড আছে আর্টসত পজিটিভ সাইড আছে এটো পিছত কম পজিটিভ সাইডটো কিন্তু আগতে নেগেটিভ সাইডটো অলপমান চাই লও প্ৰথমটো কি সমাজৰ ভুল ধাৰণা থাকে সমাজৰ পৰা আমি ভুল ধাৰণা থাকে যে আৰ্টছত পৰে এনেকুৱা মানে তলত নমাই দিয়ে মানে আৰ্টছ যিসকলে পৰে তেওঁলোকৰ মানে কথাত মানে ইমান গুৰুত্ব নিদিয়ে কিন্তু আৰ্টছত পঢ়িলে ভাল অফিচাৰ হোৱা যায় ভাল টিচাৰ হোৱা যায় ভাল পোষ্ট পুলিশ আৰু বহুত ধৰণৰ হাই স্যালাৰি লেভেলৰ মানে যিবিলাক পোষ্ট আছে সেইবিলাক ক্ৰাক কৰিলে আৰ্টছৰ পৰা হ'ব পৰা যায় 2 নম্বৰটো হল হাই স্যালাৰি জব কম বুলি ধৰা হয় সমাজৰ মানুহে মানে হাই স্যালাৰি কম বুলি ধৰে যে আৰ্টছত পঢ়িলে স্যালাৰি কম পাব জব নাপাব এটো এনেকুৱা কথা নহয় প্ৰথমত ইনকাম কম হ'ব পাৰে কিন্তু স্কিল থাকিলে বাঢ়ি যায় পিছত বাঢ়ি যায় প্ৰথমত ইনকাম থাকে গভ জব পাব লাগে গভ জব পালে তাৰ পিছত লাহে বাঢ়ি গৈ থাকে আৰু স্কিল থাকিলে হাই স্যালাৰি পজিশনত যাব পাৰে এটো এনেকুৱা কথা নহয় কিছু ক্ষেত্ৰত প্ৰথমৰ পৰাই ভাল স্যালাৰি পোৱা যায় এটো ভুল ধাৰণা 3 নম্বৰটো হল সেলফ মোটিভেশন লাগে নিজে ইনিশিয়েটিভ ল'ব লাগে আৰু আৰ্টছ পঢ়াৰ লগে নিজে কিবা ইনিশিয়েটিভ ল'ব লাগে যেনেকুৱা স্কিল শিকা আৰু সমাজৰ আগত মানে এনেকুৱা কথা ক'ব নালাগে যে মই আৰ্টছত পঢ়িছো মানে বহুত ভাল কৰিছো এনেকুৱা কথা জবাব দিব নালাগে তুমি নিজে কৰি দেখুৱাব লাগিব ইনিশিয়েটিভ তুমি যদি কৰি দেখুৱাবা তেতিয়াহে বুজিব যে আৰ্টছৰ কিমান ভ্যালু আৰু আৰ্টছৰ ভ্যালু যিসকলে পঢ়া মানুহে শিক্ষিত মানুহ তেওঁলোকে বুজি পায় ইমান চাৰিওফালে মূৰ্খ মানুহৰ লগত মানে এবিলাক বুজি নাপাব তো 4 নম্বৰটো হল লিমিটেড টেকনিক্যাল ফিল্ড ডক্টৰ ইঞ্জিনিয়াৰ কমাৰ্চ আৰু সায়েন্স এইবিলাক মানে ডক্টৰ ইঞ্জিনিয়াৰ তো হ'ব নোৱাৰো আৰ্টছৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰো এটো সায়েন্সৰ পৰা হ'ব লাগিব আৰু এটা লিমিটেড কি থাকে যদি তুমি হাই সেকেন্ডাৰীত আৰ্টছত পঢ়িছা তেনেহলে তুমি পিছত ডিগ্ৰীত গৈ তুমি সায়েন্স ল'ব নোৱাৰা তুমি কমাৰ্চ ল'ব নোৱাৰা এটো সায়েন্স ললে তোমাৰ কাৰণে পজিটিভ পইণ্ট থাকে তুমি কমাৰ্চত যাব পাৰা আৰ্টছত যাব পাৰা কিন্তু আৰ্টছ ললে তুমি সায়েন্সত যাব নোৱাৰা কাৰণ এইবিলাক কনসেপ্ট মানে হাই সেকেন্ডাৰীত পঢ়োৱা হয় আৰু এই কনসেপ্ট বিলাক পিছত পোৱা নাযায় তো তাৰ কাৰণে এটো পোৱা অসম্ভৱ তো 5 নম্বৰটো হল কম্পিটিশন হাই কম্পিটিশন ইন গভ জব ইউপিএসসি এপিএসসি যিবিলাক মানে এই ডাঙৰ এক্সাম আছে কম্পিটিটিভ এক্সাম অল ইন্ডিয়া লেভেলত তো হেবিলাক এক্সাম ক্ৰাক কৰোতে কম্পিটিশন থাকে আৰু এইটো অকল আৰ্টছৰ ক্ষেত্ৰতে নহয় এইটো সায়েন্সৰ ক্ষেত্ৰতে হয় এইটো কমাৰ্চৰ ক্ষেত্ৰতে হয় কম্পিটিটিভ এক্সামবোৰ টাফ হয় আৰু এইটো তোমাক ডেডিকেশন আৰু লাগিব আৰু তুমি ভালকৈ পঢ়িলে তুমি ক্ৰাক কৰিব পাৰিবা এতিয়া আলোচনা কৰো যে কি লাভ হ'ব কি পজিটিভ সাইড আছে আর্টস স্ট্রিম ললে তো প্ৰথমটো হল ক্রিয়েটিভ ফ্রিডম বেশি থাকে আর্টস সাবজেক্টটো তুমি যেটো মেজৰ লবা বা যেটো সাবজেক্ট লৈ পঢ়িবা যেনেকুৱা হ'ব পাৰে পলিটিক্যাল সায়েন্স ইকোনমিক্স জিওগ্ৰাফি আৰু বহুত কিবা তো হেইবোৰ বস্তুটো পঢ়িবাই কিন্তু ক্রিয়েটিভ ফ্রিডম বেশি থাকে যেনেকুৱা তুমি এক্সট্রা কিছু কৰিব পাৰিবা ড্ৰয়িং ৰাইটিং এক্টিং যেনেকুৱা শাহৰুখ খান গ্ৰেজুৱেচন পাছ কৰিছে আৰু এক্টিং ফিল্ডত তেও বাদশা হৈ গৈছে আৰু পঢ়াৰ লগে তেও এক্টিং কৰিছে আৰু এতিয়া এক্টিংত তেও সাকসেস হৈছে আৰু টিচাৰ হ'ব পাৰা সাকসেসফুল টিচাৰো হ'ব পাৰা প্ৰফেসৰ হ'ব পাৰা বহুত ধৰণৰ অপচন আছে তো 2 নম্বৰটো হল গভ জবৰ ভাল সুযোগ আছে গভ জব পাব পাৰা যেনেকুৱা ইউপিএসসি ক্লিয়াৰ কৰিলে তুমি গভ জব পাব পাৰা এপিএসসি টিচাৰ পুলিশ এই সকলোবোৰ বস্তু তুমি আৰ্টছৰ পৰাই পাব পাৰা 3 নম্বৰটো হল প্ৰেসাৰ কম থাকে আৰ্টছৰ বিষয়বোৰ মানে সহজ থাকে আৰু মাৰ্ক পোৱাত সহজ হয় তো
তো সেইকাৰণে প্ৰেছাৰ মানে সিমান নাই, মানে বুজিবলৈ সহজ হয়, প্ৰেছাৰ কম থাকে। 4 নম্বৰটো হ'ল ছাবজেক্ট সহজে বুজিব পৰা যায়, ইণ্টাৰেষ্টিং হয়। যেনেকুৱা হিষ্টৰী জানিবলৈ ইণ্টাৰেষ্ট, পলিটিকেল চায়েন্স, ইকনমিক্স, তোমাৰ যি বস্তুবোৰ ভাল লাগে সেই বস্তু তুমি যাব পাৰা ছাবজেক্ট ৱাইজ। তো এইবোৰ আছিলে আৰ্টছত। তুমি যদি বিচৰা যে ক্লাছ 10ৰ পিছত সায়েন্স ষ্ট্ৰীম ল'লে কি লাভ হ'ব আৰু কি মানে নেগেটিভ সাইড বা বেয়া মানে ক্ষতি হ'ব, যদি বিচৰা তেনেহ'লে মই ভিডিঅ' বনাম। আৰু এইটো হ'ল আজিৰ ভিডিঅ' আৰ্টছ ষ্ট্ৰীমৰ কাৰণে। থ্যাংক ইউ।